এটা ডাঙৰ খবৰ এবাৰ দুৰ্গা পূজাৰ চান্দাক কেন্দ্ৰ কৰি এবাৰ হিন্দু মুছলিমৰ মাজত চূড়ান্ত সংঘাত আৰু এই সংঘাতৰ পৰিণতিত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে শতাধিক লোক আৰু এই ঘটনাকৰ সবিশেষ জনাব বিচাৰিছো তথ্য আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দুৰ্গা পূজাৰ চান্দা তোলা কেন্দ্ৰ কৰি এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হিন্দু মুছলমানৰ মাজত এবাৰ চূড়ান্ত সংঘাত দুৰ্গা পূজাৰ চান্দা কেন্দ্ৰ কৰি হিন্দু মুছলিমৰ মাজত সংঘাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চলাবলগীয়া হৈছে আৰক্ষীয়ে গুলি চলাব লগা ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলিত এজন নিহত হোৱাৰ লগতে অন্য এজন ব্যক্তি আহত হৈছে দেওবাৰে এই ঘটনা সংঘটিত হৈছিল ত্ৰিপুৰাৰ কদমতলাত এই ঘটনা সংঘটিত হৈছিল ত্ৰিপুৰাৰ কদমতলাৰ সংঘাতক লৈ হস্তম হৈ পৰিছে এতিয়া অসম আৰক্ষী কৰিমগঞ্জ আৰক্ষীয়ে পৰিস্থিতি যাতে অসমলৈ সম্প্ৰসাৰিত নহয় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম ত্ৰিপুৰা সীমান্তত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা ত্ৰিপুৰাৰ ঘটনা কেন্দ্ৰ কৰি কৰিমগঞ্জৰ বাজাৰীচৰা থানাৰ এলেকাত জাৰি কৰা হৈছে 163 ধাৰা আৰু এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰটো দুৰ্গা পূজা চান্দা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হিন্দু মুছলমানৰ মাজত এবাৰ চূড়ান্ত সংঘাত দেখা পোৱা গৈছে আৰু এই ঘটনা সংঘটিত হৈছিল ত্ৰিপুৰাৰ কদমতলাত এই ঘটনা সংঘটিত হোৱাৰ পাছতে কৰিমগঞ্জ আৰক্ষীৰ এবাৰ তৎপৰ হৈ পৰিছে ইতিমধ্যে কৰিমগঞ্জ আৰক্ষীয়ে এনেদৰে তেওঁলোকে অসম ত্ৰিপুৰাৰ যি সীমান্ত আছিল সীমান্তত তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কালিৰ দিনটোত এগৰাকী মুছলমান ব্যক্তিৰ পৰা চান্দা তুলিবৰ বাবে গৈছিল দুৰ্গা পূজা চান্দা তুলিবৰ কাৰণে একাংশ হিন্দু পূজা কমিটিৰ লোকে তেওঁলোকে ৰাস্তাত এগৰাকী মুছলমান লোকক তেওঁলোকে চান্দা তুলিছিল আৰু তাৰ পাছতে এই ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পাছতে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আনকি আল্লাহৰ ধ্বনি দি একাংশ মুছলমান লোকে হিন্দু লোকৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আজিৰ দিনটোত ত্ৰিপুৰা আৰক্ষীৰ লগতে অসম আৰক্ষী হস্তম হৈ পৰিছে আৰু এনেদৰে অৰ্ধসামৰিক বাহিনীৰ লগতে ত্ৰিপুৰা আৰক্ষীৰ লগতে অসম আৰক্ষীয়ে তেওঁলোকে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে লগতে ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে উক্ত অঞ্চলত ত্ৰিপুৰাৰ কদমতলা অঞ্চলত ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছে আৰু অসম আৰক্ষীৰ লগতে ত্ৰিপুৰা আৰক্ষীয়ে উক্ত অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এনেদৰে তেওঁলোকে ফ্লেগ মাৰ্চ কৰিব লগা হৈছে 2023 223 ধাৰা অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হবে আদেশ অনুসারে মহকুমা শাসক ধর্মনগর সর্বসাধারণের অবগতির জন্য জানানো যাচ্ছে যে আজ 6 অক্টোবর 2024 ইংরেজি সন্ধ্যা 6 ঘটিকা থেকে কদমতলা থানা এলাকায় ভারতীয় নাগরিক সুরক্ষা সংহিত 2023 এর 163 ধারা জারি করা হয়েছে এই 163 ধারা জারি থাকাকালীন সময়ে 5 জন বা তার বেশি ব্যক্তি অস্ত্রসহ অথবা অস্ত্র ছাড়া একসাথে জড়ো হতে পারবে না লাঠি লোহার রড বাঁশ পাথর ইত্যাদি নিয়ে কোনো ব্যক্তি চলাচল করতে পারবে না লাউডস্পিকার ব্যবহার করে বা লাউডস্পিকার ছাড়া কোনো ধরনের মিটিং মিছিল জমায়েত র্যালি ইত্যাদি করা যাবে না 2 বা তার বেশি মোটর বাইক বা মোটর গাড়ি একসাথে চলাচল করতে পারবে না এই 163 ধারা আগামী 9 অক্টোবর 2024 আৰু এই আছিল ঘটনাৰ কিছু দৃশ্য আৰু এনেদৰে কালিৰ দিনটোতে উক্ত অঞ্চলতে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল হিন্দু মুছলমানৰ মাজত চূড়ান্ত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ত্ৰিপুৰাৰ কদমতলাত আৰু দুই পক্ষৰ যি সংঘাত এই সংঘাত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীয়ে গুলি চলাব লগা হৈছিল আৰু এই গুলি চালনাৰ ঘটনাত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত আজিৰ দিনটোত এনেদৰে ত্ৰিপুৰা আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনী লগত লৈ তেওঁলোকে এনেদৰে ফ্লেগ মাৰ্চ কৰিব লগা হৈছে কদমতলা অঞ্চলত অন্যহাতে ত্ৰিপুৰা অসম সীমান্তত কৰিমগঞ্জ আৰক্ষী হস্তম হৈ পৰিছে যাতে এই এনেধৰণৰ ঘটনা এই উৎসৱৰ সময়ত যাতে অসমলৈ সম্প্ৰসাৰিত নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কৰিমগঞ্জত
আৰু কৰিমগঞ্জৰ বাজাৰীচৰা অঞ্চলত এতিয়া 163 ধাৰা জাৰি কৰা হৈছে। আৰু এনেদৰে হিন্দু মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি হৈছে দুৰ্গা পূজাৰ চান্দা তোলা কেন্দ্ৰ কৰি। আৰক্ষীয়ে এনেদৰে গুলি চলাব লগা ঘটনা উদ্ভৱ হৈছে আৰু যাৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে এগৰাকী ব্যক্তি আহত হৈছিল আৰু হিন্দু মুছলমানৰ এই সংঘৰ্ষত শতাধিক লোক আহত হৈছিল। আৰু কালিৰ ঘটনাৰ পাছতে এতিয়া এনেদৰে আৰক্ষীয়ে তেওঁলোকে ফ্লেগ মাৰ্চ কৰিছে অৰ্ধসামৰিক বাহিনীৰ লগত লৈ। অন্যহাতে এই ঘটনা যাতে অসমলৈ সম্প্ৰসাৰিত নহয় তাৰ বাবে কৰিমগঞ্জ আৰক্ষী অসম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কৰিমগঞ্জৰ লগতে ত্ৰিপুৰা অসম সীমান্ত। গন্ডগোল চলে আমরা কতক্ষণ পরিবারের গন্ডগোল আর মেয়ে লোক তো প্রচুর প্রায় 25 জনের মতো মেয়ে লোক আমার এখানে আসে। কি দোকান আপনার? আমার বিউটি পার্লার। তো পূজার সিজন আমার তো কাস্টমার থাকবে। এর মধ্যে হঠাৎ করে আমরা চিল্লাচিল্লি শুনছি, বাইরে দেখছি যে এদিকে বাইরে একটু গন্ডগোল মারামারি অলরেডি শুরু হয়ে গেছে গিয়া। এরপরে আমরা আবার ঢুকে তারা বলছি তারা একটু বাইরে বলছি তোমরা ইয়ে করো একটা সাইডে যাও সব, কারণ তারা ডিলাডিলি শুরু করে দিচ্ছে। এরপরে তারা আমি ওই রুমে নিতে পারছি না, তারা আই গেছে প্রায় 10 জনের মতো হইব। কারা আইছে? ওই যে মুসলমান ছেলে কয়েকজন বাচ্চা বয়সী, তারা কি তাহলে গেছে জানি না, তারা এই বাংশ শুরু করছে, এখানে মারতে শুরু করছে। এখানে আমার গ্লাস ভাঙে আমার উপরে গিয়া পড়ছে, আমি সামনে আসছিলাম। আর এইসব একদম বাইরে সব ভাঙছে ভাঙে, তারা কি তাহলে ভাঙছে, তারা রিজন তো আমি জানি না। তারা আমার এখানে মেলুক দেখছে, এটাও কইমু আমি লেগে আইছে, তো মেলুক আমার এখানে পুলিশ দেখা গেছে আইয়া দিয়া মারছে, ইট দিয়া মারছে।